ও সন্ধ্যা বলি ঝিকিমিকি জোনাক রাতি সন্ধ্যা ও সন্ধ্যা বলি ঝিকিমিকি জোনাক রাতি ঝুমি ঝুমি সাওয়া মোর প্রেয়সী ভাবিছো আমি কিবা ভুল কৰিছো মোৰ মনটো যে কিবা ভয় ভয় লাগি আছে কিহৰ ভয় কুন্তলা আমিতো একো ভুল কৰা নাই সম্পূৰ্ণ শাস্ত্ৰৰ বিধান অনুসৰি গন্ধৰ্ব বিধিমতে আমাৰ বিবাহ সম্পূৰ্ণ হৈছে তথাপি কুন্তলা তুমি মোৰ এতিয়া প্ৰেম ময়ো তোমাৰ প্ৰেম আমাৰ এই ভালপোৱা সঁচা ভালপোৱা এই প্ৰেম দুখন হীৰৰ মিলনৰ প্ৰেম আমার প্রেমটি অকল দেহ জনগণ দুটি আত্মার প্রেম পঞ্চভূতৰ দ্বারা সৃষ্ট আমার শরীর এদিন পঞ্চভূত বিলীন হয়ে গেলে আমার এই প্রেম অনন্ত কাললৈ গতি থাকিব ময়ো জানি নাজানো কিন্তু পিতাই অনুমতি নোলোৱাকৈ পিতাই যদি সন্মতি নজনায় আজি মোৰ সন্ন্যাসী তোমাৰ পিতৃদেৱক কিয় সন্মান হ'ব কোৱা মইতো তোমাৰ অনুপযুক্ত পাত্ৰ নহয় মই এজন ৰজা তুমি হবা রাজরানী তোমার পিতৃ নিশ্চয় সন্মতি দিবই আর তুমি সন্ন্যাসিনী হলেও দেবী করি না হওয়া মই এটা কথা ভাবিছো ৰাজন পিতাই তপস্যাৰ পৰা উভতি অহালৈকে তুমি অপেক্ষা কৰা পিতাই আহিলে তুমি আশীৰ্বাদ লৈ মোক লৈ যাব পাৰিবা পিতাইৰ অনুপস্থিতিত তুমি গুচি গ'লে তেওঁ হয়তো খুব দুখ পাব অবশ্য তুমি কথাটো ঠিকেই কৈছা কিন্তু মই বেছিদিন অপেক্ষা কৰিব নোৱাৰো মোৰ অধীনে ৰাজ্যখনৰ বা কি হৈছে অতদিন ৰাজ্য অধি এনেকৈ কটোৱাটো প্ৰজাৰ দৃষ্টিত বৰ দৃষ্টিগত নহ'ব জানো হয় ৰাজন আপুনি ৰজা আপোনাৰ প্ৰেমৰ প্ৰাৰ্থীৰ লগত
এনেকৈ দিন কটাই ৰাজকাৰ্যৰ কথা পাহৰি গ'লেতো নহ'ব। আপুনি মোৰ প্ৰেম, সদায় আপোনাক লৈ সন্মানে মোৰ বুকুত ৰাখিম। মহাৰাজ, মহাৰাজ, আপোনাক দেখা কৰিবলৈ হস্তিনাপুৰৰ পৰা সাৰথী আহিছে। সাৰথী হঠাৎ সাৰথী আহিল কিয়? প্ৰিয়ংবৰা, সাৰথীক ইয়ালৈকে আদৰি আনা। ভাল মহাৰাজ। শকুন্তলা, মই আচৰিত হৈছো, হঠাৎ সাৰথীৰ আগমন। মোক ৰাজ্যলৈ নিবৰ বাবে অহা নেকি? আপুনি গুচি যাব ৰাজন। মোৰ অকণিষ্ঠৰী শক্তিৰ মৃত্যুৰ বাবে যেন শকুন্তলাই মোৰ কাষৰ পৰা আঁতৰত নাৰাখি। এনে লাগে ৰাজন। মোৰো লাগে শকুন্তলা। মোৰ মনে আজি তোমাৰ কাৰণে উৎপল হৈ পৰিছে। তোমাক যদি যেন এক মুহূৰ্ত মই আঁতৰত নাথাকিম, কিন্তু কি কৰিবা কোৱা? মই ৰাজকাৰ্যৰ কথা পাহৰিলেতো নহ'ব। তুমি একো চিন্তা নকৰিবা, কিবা এটা সুস্থ সিদ্ধান্ত আমি অতি সোনকালে ল'ব লাগিব। মহাৰাজৰ জয় হওক। সাৰথী আহিলা? হয় মহাৰাজ, মন্ত্ৰী সমন্বিতে পাৰিষদবৰ্গই মোক আপোনাৰ ওচৰলৈ পঠাইছে। আপোনাৰ অনুমতি পালে জনাব পাৰোঁ। নিশ্চয় নিশ্চয়, মোৰ বাবে কি বাৰ্তা প্ৰেৰণ কৰিছে জনাব পাৰা। হস্তিনাপুৰৰ বৰ্তমান পৰিস্থিতি বৰ সুখকৰ নহয় মহাৰাজ। এক পক্ষই ৰাজ্যৰ চাৰিওফালে